মানৱ ফৰেষ্টৰ ভেকেঞ্চি অলপ কথা ফৰেষ্টৰ ভেকেঞ্চি লাগে নৱেম্বৰ দিব নে নৱেম্বৰ মই কৰি আছো লাহে অলপমান সৰহকৈ দিব অলপমান নমস্কাৰ এটা বিগ আপডেট ফাইনেলি আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ মুকলি হ'ব আৰু কেইদিনমানৰ পিছতে আপোনালোকে যিখিনি অপেক্ষা আছিলে অপেক্ষাৰ অন্তত আৰু সকলোৱে জানে আজি কেইদিনমান আগত CM ছাৰ ৰহালৈ আহিছিলে ৰহালৈ আহোঁতে তেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কৈছিলে এজন ইউটিউবাৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা সুধিছিলে গোটেই ভাইৰেল হৈ গ'ল ভিডিঅ'টো তাৰপিছতে CM ছাৰে ৰিপ্লাই দিলে যে ফৰেষ্ট ডিপাৰ্টমেণ্টত চাব লাগিব বুলি ক'লে আৰু তাৰ কাৰণে এতিয়া একদম শেষৰ যিটো আপডেট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ কাৰণে নটিছো মোৰ ওচৰত আহি গ'ল আৰু নটিছখন মই আপোনালোকৰ আগত দেখাই দিব নোৱাৰিম যে কিমান পদ আহিব কি পদ আহিব সেইটো ক'ব পাৰিম কিন্তু কিমান পদ আহিব কিমান পদ মুকলি কৰিব সেইটো ক'ব নোৱাৰোঁ আৰু তাৰ আগতে এটা সৰু অনুৰোধ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আজি ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কাৰণ কেলৈ বহুতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদৰ কাৰণে ৰৈ আছিলে যিহেতু অসম আৰক্ষী বহুতৰ হাইট নহয় বা স্পেচিয়েলি এই যে কোৱালিফাইড নহয়গৈ সেইকাৰণে তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে ৰৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সকলোৱে জানে প্ৰায় 40 বছৰলৈকে এটা এজ দিয়া হয় ফৰেষ্ট গাৰ্ডে হওক বা গ্ৰেড 1 হওক বা ড্ৰাইভাৰে হওক তো সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুতে ৰৈ আছিলে আৰু ফাইনেলি আপোনালোকৰ কাৰণে ভাল খবৰ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ মুকলি হ'ব কি পদ আহিব মই কৈ দিছোঁ আপোনালোকৰ আৰু যিখন নটিছ মোৰ হাতলৈ আহিছে সেই নটিছখনৰ কথা মই আপোনালোকক জনাই দিওঁ প্ৰথমতে আহিব আপোনালোকৰ গ্ৰেড 1 আহিব গ্ৰেড 1 যোৱাবাৰ 264টা পদ আহিছিলে এইবাৰো অলপ কম আহিব ইমানেই আহিব তাৰপিছতে যোৱাবাৰ ফৰেষ্ট গাৰ্ড আহিছিলে 1226টা আহিছিলে এইবাৰো বহুত অলপ কম আহিব ইমান যোৱাবাৰ সমান নাহে এইবাৰ অলপ কম আহিব তাৰপিছতে APFৰো যথেষ্ট পোষ্ট আহিব যোৱাবাৰ 940টা নে 45টা আহিছিলে এইবাৰ আৰু অলপ কম আহিব তাৰপিছতে আহিব আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল আহিব যোৱাবাৰ ড্ৰাইভাৰ কনষ্টেবল 36টা আছিলে এইবাৰ ইমান নাহে অলপ কম আহিব তাৰপিছতে ভেকেঞ্চি পদখিনি আহিব তাৰপিছতে ড্ৰাইভাৰ আহিব এইবাৰ ড্ৰাইভাৰ যোৱাবাৰো আহিছিলে এইবাৰো ড্ৰাইভাৰ আহিব কিন্তু কিমান পদ আহিব সেইটো মই আপোনালোকক কৈ নিদিওঁ কাৰণ কেলৈ এইটো আপোনালোকে যেতিয়া বিজ্ঞাপন প্ৰকাশ কৰিব তেতিয়া গম পাব আপোনাৰ ক'ত কিমান খালী পদ মানে বিজ্ঞাপন প্ৰকাশ কৰিব ধুনীয়াকৈ তেতিয়া দেখিব কিন্তু স্পেচিয়েলি আপোনালোকে যিখিনি বিচাৰিছিলে গ্ৰেড 1 বিচাৰিছিলে গ্ৰেড 1ও আহিব ফুল এণ্ড ফাইনেল আৰু গাৰ্ডো বিচাৰিছিলে গাৰ্ডো আহিব আৰু APFও আহিব তাৰপিছতে আহিব এইবাৰ নতুনকৈ এটা পোষ্ট অহাৰ সম্ভাৱনা আছে যোৱাবাৰ যেনেকৈ বোটমেনটো বহুত দিনৰ মূৰত এবাৰ নতুনকৈ ৰিক্ৰুটমেণ্ট পাতিছে অসম আৰক্ষী ঠিক তেনেকৈ এবাৰ গেম ৱাচাৰ বুলিও আহিব গেম ৱাচাৰ এইবাৰ আহিব তাৰপিছতে বাকীখিনি পদ যোৱাবাৰ আহিছিলে খালি যোৱাবাৰ যিখিনি ভেকেঞ্চি পদ আছে এবাৰ সেইখিনি ভেকেঞ্চিখিনি এবাৰ নতুনকৈ ৰিক্ৰুটমেণ্ট পাতিব এটা বহুত ভাল খবৰ আপোনালোকে অপেক্ষা কৰি আছিলে আৰু কি মানে ইয়াৰ বয়সটো সকলোৱে জানে যে 40 বছৰলৈকে পাৰিব আপুনি কোনো কথা নাই 18 বছৰ কমপ্লিট হোৱাৰ লগে লগে বাকী আৰু গ্ৰেড 1ৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব এনি আশাত তাৰপিছতে গাৰ্ডৰ কাৰণে হাই ছেকেণ্ডেৰী লাগিব আপোনালোকৰ তাৰপিছতে APFৰ কাৰণে মেট্ৰিক লাগিব খালি APFৰ আৰু আসাম পুলিচ ABUP গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো একেটাই হয় ছেম মানে কেটেগৰীতে হয় আপোনালোকৰ হাইট ৱেইট চেষ্ট তাৰপিছতে আপোনালোকৰ ৰানিং এইবিলাক গোটেইখিনি একে ছিষ্টেমত হয় বাকী আৰু ড্ৰাইভাৰ আৰু লগত ড্ৰাইভাৰ কনষ্টেবল যিটো আছে APFৰ ড্ৰাইভাৰ কনষ্টেবলটো ছেইম এজ লাগিব আৰু ছেইম হাইট লাগিব বাকীখিনি কিন্তু অলপ গাৰ্ড আৰু গ্ৰেড 1 আৰু ড্ৰাইভাৰ এইখিনি একেলগতে মিলি যায় তো অপেক্ষা অন্ত আপোনালোকে আজি ভিডিঅ'টো খুব শ্বেয়াৰ কৰি দিব ইজনে সিজনক যিহেতু CM ছাৰে ৰহাত কৈছিলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা আৰু আজি ফাইনেলি মই আপোনালোকক জনালোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে আহিবলৈ পদ পূৰা ফাইনেল হৈ গ'ল খালি এতিয়া আপোনালোকে খুব প্ৰিপেৰেশ্যন কৰি ৰাখক আপোনালোকে এতিয়া জোৰদাৰ প্ৰচেষ্টা হয়তো ডিচেম্বৰ মাহতে আপোনালোকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তো কথাখিনি নেক্সট এতিয়া মই আপোনালোকক যিমানখিনি আপডেট আছে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইবিলাক দিবলৈ চেষ্টা কৰি যাম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ইজনে সিজনক আৰু খুব আজি লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আজি ভাল খবৰটো আপোনালোকক দি দিছোঁ গতিকে যিখিনি পদ বিচাৰিছিলে সেই পদখিনি এতিয়া মুকলি কৰিব খুব সোনকালে তো ভিডিঅ'টো আজি ৰাখিছোঁ গোটেই কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব পুনৰ কৈছোঁ তো সকলো ভালে থাকক ধন্যবাদ